মই সাংবাদিক। মই ক'ব নোৱাৰোঁ যে মই ভয় নকৰোঁ। ভয় কৰোঁ মই, প্ৰতি নিশা, প্ৰতি মুহূৰ্তত। কিন্তু সেই ভয় গুলীৰ নলৰ সন্মুখত থিয় হোৱাৰ ভয় নহয়। সেই ভয় ধৰ্ষকৰ ছায়াৰ তলত কলম ধৰি থকাৰো ভয় নহয়। মোৰ আটাইতকৈ ডাঙৰ ভয়টো তেতিয়াহে জাগে যেতিয়া দেখোঁ এজন সাংবাদিক, মোৰ দৰে এজন মানুহ নিজৰ কলমটো বেচি দিয়ে শাসকৰ হাতত। মই ভয় নকৰোঁ বুলি দাবী নকৰোঁ, কিন্তু এই ভয়টোৱে মোক জীয়াই ৰাখে। এই ভয়টোৱেই মোক সোঁৱৰাই দিয়ে যেতিয়ালৈকে এজনো সাংবাদিক দালাল নহয়, সত্যৰ অন্তত এটা জুই এতিয়াও জ্বলি আছে। মই ভয় কৰোঁ। মই ভয় কৰোঁ যেতিয়া দেখোঁ এটা খবৰৰ বিনিময়ত এজন সাংবাদিক নিজৰ মাকৰ চকুলো বেচিব পাৰে। যেতিয়া সত্যক গ্ৰেপ্তাৰ কৰি 144 ধাৰা লগোৱা হয় আৰু মিছাক প্ৰটেকশ্যন দিয়া হয় এস্কৰ্ট গাড়ীৰে। মোৰ ভয় সেইটোৱে যে এদিন ময়ো ক্লান্ত হৈ পৰিম। এদিন হয়তো মোৰ ল'ৰা ছোৱালী স্কুলৰ ফিজ দিব নোৱাৰি কান্দিব আৰু মই ভাবিম এটা সৰু আপোচ কৰিলেই হ'ল। এই ভয়টোৱেই মোৰ টোপনি কাঢ়ি লয়। কিন্তু তাৰ পিছতো মই উঠোঁ। প্ৰতিদিনে ৰাতিপুৱা উঠি এখন কাগজ মেলি চাওঁ কোনে এতিয়াও সত্য লিখিছে, কোনে এতিয়াও মৰি যোৱা নাই। আৰু যেতিয়া এজনৰ নাম দেখোঁ মোৰ চকুত পানী ওলায়। সেই পানীত মুখ ধুই লওঁ, তাৰপিছত আকৌ কলমটো তুলি লওঁ। মই জানো এদিন এই কলমটোৰ বাবে মোক মাৰিবও পাৰে, কিন্তু তথাপিও মই লিখি যাম। কাৰণ মই যদি নিলিখোঁ তেন্তে মোৰ মৃত্যুৱে কাহানিও ক'ব নোৱাৰিব যে মই কিয় মৰিলোঁ। মই ভয় কৰোঁ, কিন্তু সেই ভয় মোৰ শত্ৰু নহয়। সেই ভয়ে মোৰ ৰক্ষক। সেই ভয়টোৱে মোক কয়, লিখা, লিখা যাতে তোৰ বিবেক জীয়াই থাকে, যাতে তোৰ পিছৰ প্ৰজন্মই ক'ব পাৰে মোৰ দেউতা দালাল নাছিল। মই লিখি যাম। যিমান দিনলৈকে হাতত শক্তি আছে, যিমান দিনলৈকে চকুত পোহৰ আছে, মই লিখি যাম। আৰু যদি কোনোদিন মোৰ মৃতদেহ পৰি থাকে ৰাজপথত, তেন্তে মোৰ হাতত থকা কলমটো চাই চিনি ল'বা, এইজন আছিল সাংবাদিক। ভয় কৰিছিল, কিন্তু বেচা নাছিল। মহিবুল মণ্ডল।